প্ৰটিন হয় শুনিছনে ওলাই আহ পেটতে ওলাই আহ খালি কাৰ্বহাইড্ৰেট হয় ওলাই আহ স্নেহ পদাৰ্থ ওলাই আহ আজি আমাৰ বিষয়টো সোনকালে ওলাই আহ শুনিছনে মই কি কৈছো দেৰি নকৰ ওলাই আহ সকলো ওলাই আহ পানী ওলাই আহ খনিজ লৱণটো ওলাই আহ সোনকালে আহ আমাৰ বিষয় ক'বলৈ এয়া স্বাৰ্থীয় হৈছে ভাল তোমালোকৰ চবৰে বেয়া কিয় বেয়া মই সদায় এটা কথা সুধি থাকো ভাত খাই আহিছে নে নাই অহা নাই কেইটামানে আহিছে কেইটামানে ভাত খাই অহা নাই এইটো আমাৰ স্কুলৰ পৰা মই প্ৰায় দি থকা মেছেজ যে আমি ৰাতিপুৱা সদায় ফুল একদম পুৰা পেট ভৰাই ভাত খাই আহিব লাগে আজি ভাত খাই অহা নাই সুধি ভাল নাপালো ঠিক আছে আমি যে ভাত খাওঁ আমি যে আহাৰ খাওঁ ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে জানে আহাৰত 24 উপাদান থাকে হয়নে নহয় এবিধ হৈছে কি কাৰ্বহাইড্ৰেট 2 নম্বৰ প্ৰটিন 3 নম্বৰ স্নেহ পদাৰ্থ 4 নম্বৰ পানী 5 নম্বৰ ভিটামিন আৰু 6 নম্বৰ খনিজ লৱণ ইয়াৰ ভিতৰত এই 24 উপাদান আমি যি খাওঁ আমি যে ভাত দাইল শাক পাচলি খাওঁ এই 24 উপাদান আমি পাওঁ যিকোনো প্ৰকাৰে এতিয়া মই তোমালোকক সৰু সৰুকৈ কৈ যাম তোমালোকে মোক খালি পিছত ক'বা যে কোনবিধ উপাদান আমাৰ বেছি জৰুৰী এইবাৰ আমাৰ কথা ক'ব কি যে মজা লাগিব ল'ৰা ছোৱালী আমাৰ কথা জানিব আমি কাৰ্বহাইড্ৰেট খাওঁ মানে ভাত খাওঁ ৰুটি খাওঁ এই কাৰ্বহাইড্ৰেটে আমাক প্ৰধানকৈ শৰীৰত শক্তি দিয়ে এনাৰ্জি দিয়ে ৱাও কি মজা লাগিছে শুনি কি মজা লাগিছে তোমালোকে যিমান কাম বন কৰি আছা কিবা কৰি আছা গোটেইখিনি শক্তি পাই আছা কাৰ্বহাইড্ৰেটৰ জৰিয়তে কাৰ্বহাইড্ৰেট খাব লাগিব আমাৰ শক্তি পাবৰ কাৰণে কাৰণ শক্তি নহ'লে আমি থিয় থাকিব নোৱাৰিম তোমালোকে পৰি যোৱা যে তাৰ অৰ্থ তোমালোকৰ গাত শক্তি নাথাকে আমি হৈছো কাৰ্বহাইড্ৰেট পেটটো বুলিলেকে গিলিলে ফুটিব পেট জোখমতে খাবি খাই আনন্দ পাবি গাৰ শক্তি চাবি কিন্তু অবাতে নাযাবি প্ৰাতঃসভাত আহি লেং খাই পৰ তথাপি চাউলৰ কথালৈ মন নকৰ 2 নম্বৰ প্ৰটিন প্ৰটিনে আমাৰ দেহটো গঠন কৰে আৰু মেৰামতি কৰে বিভিন্ন কাৰণত আমাৰ কোষবোৰ মৰি থাকে জন্ম হৈ থাকে এই কোষবোৰ মেৰামতি কৰা কাৰণে প্ৰটিনে বেছি সহায় কৰে মানে প্ৰটিনেহে সহায় কৰে তাতকৈ ডাঙৰ কথা হৈছে কি আমাৰ বয়সটো এতিয়া পৰি অহা বয়স আৰু তোমালোকৰ উঠি অহা বয়স মানে তোমালোকৰ এতিয়া সকলো সময়তে তোমালোকৰ দেহটো সাংঘাতিক ধৰণে বিকাশ হৈ আছে বৃদ্ধি হৈ আছে মই অকল দেহৰ কথা কোৱা নাই মই দেহটোতকৈ সদায় মগজুৰ কথা কৈ আহোঁ যে মগজু তোমালোকৰ ইমান বিকাশ হৈ আছে এই মগজুৰ বিকাশৰ কাৰণে প্ৰটিন নহ'লে নহ'বই এতিয়া আমি প্ৰটিন কৰিব পাওঁ প্ৰটিন আমাৰ কাৰণে মাছ মাংস কণী গাখীৰ এইখিনি আছে তাৰ বাহিৰে আমি মাহজাতীয় খাদ্য দাইল খাওঁ এতিয়া তোমালোকৰ মিড ডে মিলত আমাৰ ল'ৰা ছোৱালীবোৰক দাইলটো দিয়ে কিয় যে বহুত ল'ৰা ছোৱালী আছে যে তেওঁলোকে ঘৰত দাইলখিনি যোগাৰ কৰিব নোৱাৰে গতিকে এই শিশুবিলাকে স্কুলত মিড ডে মিলৰ জৰিয়তে এই দাইলটো বহুত পৰিমাণে অভাৱ পূৰ কৰিব পাৰে গতিকে মাছ মাংস কণী গাখীৰ আমি খাই থাকোঁ তোমালোকে আজিকালি সস্তাত ব্ৰইলাৰ মাংস পোৱা ইও ভাল ই যথেষ্ট প্ৰটিন দিয়ে ঠিক আছে প্ৰটিনৰ কথা ক'লোঁ আছে যদি ভঙা টিং বজাই দে টিং 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 আমি কোন ভালদৰে চিন নেলাগে খিনমিন ডাঙৰ এটাকে কিন মাছ মাংসত আমিয়ে প্ৰটিন মনে মনে চাবি চুৰ কৰি খাবি কণী গাখীৰ পাকঘৰত পাবি
ৰহৰ মগুৰ মচুৰ সকলোতে প্ৰটিন প্ৰচুৰ খাইহে আনন্দে চাবি। স্নেহ পদাৰ্থ 3 নম্বৰ। তেল চৰ্বি ক্ৰীম চব ওলাই আহ। স্নেহ পদাৰ্থই ই আমাৰ শক্তি প্ৰদান কৰে, চেতসাৰ সৈতে একেই কাম কৰে, গতিকে তাৰ কাম মোটামুটি একেই। পাকঘৰত চেন চেন, জিভা পানী পৰে যেন, কিতাপ পত্ৰ এতিয়াই জপাই থ, কেৰাহীত এগাল তেল ঢালি, মাৰেও খাইছে বাপেৰৰ গালি, তেল মানেই চৰ্বি পদাৰ্থ। তাৰপিছত আহি গ'ল পানী। বানপানী নহয় খোৱা পানী পানী খোৱা নোখোৱা কোৱা? পানী কিয় খাব লাগে? মন ৰাখিবা, আমি যিখিনি আহাৰ খালো, এই আহাৰখিনি হজম হোৱাৰ পিছত তাৰ ৰাসায়নিক বিক্ৰিয়া বা দ্ৰৱীভূত কৰিব কাৰণে পানী থাকিব লাগিব। পানী নহ'লে আহাৰ দ্ৰৱীভূত নহয়, পানী নহ'লে আহাৰৰ ৰাসায়নিক বিক্ৰিয়া নহয়, আমাৰ মগজুৰ কোষবোৰৰ বিক্ৰিয়া নহয়। মই সদায় তোমালোকক কৈ আছো যে যিবিলাক ল'ৰা ছোৱালীয়ে যথেষ্ট পৰিমাণে পানী খায় সিহঁতৰ হজম ভাল হয়, ছাল ভাল হয়, আৰু সকলো সময়তে দেহ আৰু মনটো সুস্থিৰ হৈ থাকে, মগজটো এক্টিভ হৈ থাকে। পানীৰ কথাটো আৰু ইমান জানিলে হৈ গ'ল। আমি যে পানী আমাক নানিবি টানি, ফুটনি মাৰিবলৈ লাগে লাজ। পানী যদি অদৰকাৰী কেনেকৈ হ'ব ভাত তৰকাৰী? খাবি ভাত কেইসাঁজ, পৰিষ্কাৰ পানী লৈ ঘটকৈ, সুবিধা পালেই খাবি। দেহ থাকিব সতেজ, পৰিষ্কাৰ হৈ থাকিব তেজ, মুতিও মজা পাবি। তাৰপিছত কি আহি গ'ল কোৱা? খনিজ আৰু ভিটামিন। খনিজ লবণ। এইবাৰ ছাৰে আমাৰ কথা ক'ব। খনিজ আৰু ভিটামিন এইখিনি আমি প্ৰধানকৈ শাক পাচলিৰ পৰা পাওঁ, ফল মূলৰ পৰা পাওঁ। কিয় খাব লাগে? যে আমাৰ শৰীৰটো গঠন কৰা, বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰা, দেহটো সুস্থিৰ কৰা, এই কামটো কোনে কৰে? খনিজ লৱণ আৰু ভিটামিন। যিবিলাক ল'ৰা ছোৱালীয়ে পৰ্যাপ্ত পৰিমাণে খনিজ লৱণ নাখায়, যিবিলাক পৰ্যাপ্ত পৰিমাণে ভিটামিন নাখায়, তেওঁলোক নিশকতীয়া হয়, পুষ্টি সাধন নহয়, বহুত ধৰণৰ বেমাৰে তেওঁলোকক দেখাই দিয়ে। কৰিছনে মন, হেৰৌ খনিজ লৱণ, মই ভিটামিনো যাওঁ, নকমনো গৈ কেলৈ, বেমাৰত কি বিলৈ, আমি যদি সিহঁতক নবচাওঁ। ইমান ধুনীয়া লাগিছে, বাহ বাহ বাহ। ৱাও, এইবোৰ কথা দেখোন আমি নিজেই জনা নাছিলো। আৰু এই ল'ৰা ছোৱালীহঁতে এইবোৰ কথা বুজি পাইছেনে চাগৈ? ঠিক আছে, যিখিনি আহাৰ খালে আমি এই 24 উপাদানে আমি পাওঁ, সেইখিনিকে কোৱা হয় সুষম আহাৰ। কিন্তু সমস্যা হ'ল যে আমি কি খাব নালাগে, সেইটোহে মেইন কথা, নহয় জানো? হয় নহয়? এইবাৰ আকৌ ছাৰে কি ক'ব ওলাইছে? চেপাই কৈ আছ, নিজে শুনিবি নহয়। সাধাৰণতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ৰিফাইন বস্তুৰ প্ৰতি বেছি তেওঁলোকৰ কি থাকে? লোভ থাকে। যেনে তোমালোকে কেক এখন খালা, বিস্কুট এখন খালা, লোভ এটা খালা, পেকেটৰ যিকোনো বস্তু ভুজিয়া খালা, কিবা খালা, এইবোৰ কোনো উপাদান ইহঁতে যোগান দিব নোৱাৰে, বৰং ইহঁতে আমাৰ শৰীৰটো ঘূণীয়া কৰে আৰু লিভাৰটো বেয়া কৰে। এই আমি খোৱা আহাৰত যথেষ্ট পৰিমাণে আঁহ থাকিব লাগে। আমি আঁহজাতীয় আহাৰ খাব লাগে, কাৰণ আঁহবিলাকে কি কৰে? আমাৰ তেজৰ নলিকাবিলাক থকা যিবোৰ বেয়া কলেষ্ট্ৰল, সেইবোৰ শোষণ কৰে। বেয়া কলেষ্ট্ৰলবোৰ কেতিয়া জমা হয়? যেতিয়া আমি চেচুৰেট আহাৰ খাওঁ, বিশেষকৈ এই একেখিনি তেলতে যে এটা দুবাৰ ভাজে, সেইখিনি বিষাক্ত হৈ যায়, চেচুৰেট হৈ যায়। সেই কলেষ্ট্ৰলবোৰ নাইকিয়া কৰাত আমাক সহায় কৰে এই ৰাফেজ আহাৰবিলাকে। ধন্যবাদ, আজি এইখিনিকে তোমালোকক ক'লো। বাবা, বহুত মজা লাগিল, হাত চাপৰি মাৰ। পানীয়ে ক'লে সকলো আমি হওঁ একগোট। কি খাব লাগে নিজেই নেজানে, ইহঁত কি অদ্ভুত। আজিহে জানিলো ছাৰৰ মুখেৰে সিহঁতৰ আমাৰ সম্পৰ্ক কি। সেই বুলি আমি সিহঁতৰ পেটত নিজে সোমামগৈ নেকি? আগৰ মানুহে পানীয়ে পইতাই পেট কেৰেলা কৰি খায়, বাৰীৰ শাক বন বুটলি আনে, খৰচ পাতিও নাই। আঁহযুক্ত আহাৰ,
প্ৰটিন ভিটামিন সকলো তাতে পালে। পেটে কি বিচাৰে নেজানিলেও সুষম আহাৰেই খালে। এতিয়া ইহঁতে স্কুললৈ ওলাওঁতে কাঁহীত যদি দেখে ভাত, টিঙিচকে উঠে খং, দলিয়াই দিবৰ মন, মাকৰো হেৰাই মাত। স্কুলত আহি চিপছৰ পেট খুলি সিহঁতৰ চাবি মোচন, বৰ বিহকে মুকুৰ মুকুৰ চোবাই, যেন মিলিছে মহাভোজন। পেটৰ বিষ বুলি কয়, লিভাৰ নষ্ট হয় কুমলীয়া বয়সতে, জধা মূৰ্খহঁতে এতিয়াও নুবুজিলে কটাব বেমাৰৰ সৈতে। ঐ এইবোৰ কথা তহঁতেও জানিবি আৰু মাহঁতক কবি দেই। ঐ এইবোৰ কথা তহঁতেও জানিবি আৰু মাহঁতক কবি দেই।